বিবাহক লৈ আজিৰ দিনত এটা ডাঙৰ সমস্যাৰ সৃষ্টি হৈছে কিয়নো প্ৰশ্ন উঠে হয় এজন খ্ৰীষ্টিয়ান ল'ৰা বা এজনী খ্ৰীষ্টিয়ান ছোৱালী নিজৰ ধৰ্মক বাদ দি অন্য ধৰ্মৰ ল'ৰা বা ছোৱালীক বিয়া পাতিব পাৰে নে নোৱাৰে এই সম্পৰ্কে বাইবেলত কি লিখা আছে নেকি নে আমাৰ বাইবেলত লিখা আছে নে নাই নে অন্য ধৰ্মৰ মানুহে জানিব বিচাৰে বা আমিও কেতিয়াবা জানিব বিচাৰোঁ ময়ো নাজানো একচুৱেলি মই সেই বিষয়টো জানিবৰ কাৰণে মই বাইবেলখন এখন মেলি চালোঁ আৰু এই কথাটো জনাৰ আগতে বিয়া পাতিব পাৰে না নাই এই কথাটো জনাৰ আগতে আমি বাইবেলখননো কি বস্তু সেই আমি জানিবলৈ চেষ্টা কৰা উচিত সকলোৱে জানে আৰু গম পায় চাগে বাইবেল এখন হৈছে আত্মিক কিতাপ যিখন কিতাপ পঢ়িলে মানুহে আত্মিক দিশত শক্তিশালী হয় বা বলৱন্ত হৈ যায় মানুহে ভাগি পৰা মানুহবিলাক বা সেইবিলাকো শক্তিশালী হয় গতিকে সেইখন হৈছে আত্মিক কিতাপ আৰু আমি যেতিয়া নেকি এজনী ছোৱালী বা এজনী ল'ৰা খ্ৰীষ্টিয়ান ল'ৰা যেতিয়া নেকি বিয়া পাতিবলৈ বিচাৰে বা বিয়া হয় সেই সময়ত যীশু খ্ৰীষ্টক সাক্ষী কৰি গীৰ্জাঘৰত বিয়া পাতে যেতিয়া আমি চাওঁ যিজন এজন খ্ৰীষ্টিয়ান ল'ৰা বা ছোৱালী যেতিয়া নেকি নিজৰ ধৰ্মটো পালন কৰে ধৰি লওক দেওবাৰ হ'লে গীৰ্জালৈ যায় ব্ৰত ৰাখে বা প্ৰাৰ্থনা কৰে বা ঈশ্বৰৰ বাণীৰ প্ৰতি চলে কিন্তু যেতিয়া নেকি বিয়াৰ সময়ত যদি সেই নিয়মটো যদি অৱমাননা কৰে যে বাইবেলৰ মতে নচলে তেন্তে যিমানে ব্ৰত ৰাখক বা প্ৰাৰ্থনা কৰক সেইবিলাক ব্যৰ্থ হৈ যায় কিয়নো এই এটা ভুলৰ কাৰণে যীশু খ্ৰীষ্টৰ সন্তানৰ পৰা বঞ্চিত হ'ব লগা হয় বা ঈশ্বৰৰ সন্তানৰ পৰা আমি দূৰ হৈ যাব লগা হয় তেন্তে বহুত মানুহে ক'ব বিচাৰে যে বিয়াৰ ক্ষেত্ৰত তুমি এনেকৈ তেনেকৈ নিয়মবিলাক মানা তথাপিও মোক বিশ্বাস নকৰা বা মোক ভগৱানৰ ওপৰত বিশ্বাস নাই কিয় ভগৱানৰ ওপৰত বিশ্বাস নাই নহয় ভগৱানৰ ওপৰত বিশ্বাস আৰু ভৰসা আছে কাৰণে ঈশ্বৰৰ বাণীৰ প্ৰতি আমি লক্ষ্য ৰাখি আমি চলিবলৈ চেষ্টা কৰোঁ কিছুমান অন্য ভাই ভনীসকলে ক'ব বিচাৰে যে ভগৱানৰ ওপৰত বিশ্বাস নাই নেকি চ' বিশ্বাস ভগৱানৰ ওপৰত বিশ্বাস আছে কাৰণে বা ভৰসা আছে কাৰণে আমি বাইবেলৰ নিয়মবিলাক আমি ফ'ল' কৰিব বিচাৰোঁ গতিকে ভাই ভনীসকলক এইটোৱে উত্তৰ যে বাইবেলত লিখা আছে ছান পাউলুছে লিখিছে আপোনালোকে বেয়া নাপাব আমি বাইবেলৰ নিয়মটোহে ক'ব বিচাৰিছোঁ চ' নিজৰ ধৰ্মৰ কথা ক'ব বিচাৰিছোঁ ছান পাউলুছে লিখিছে কৰিন্থিয়ানকে অধ্যায় চেপ্টাৰ 6 অনুবাক্য 14 পৰা 15 লৈকে অবিশ্বাসী আৰু বিশ্বাসীৰ মাজত সংযুক্ত নহ'ব অসমানভাৱে ধাৰ্মিকতা আৰু অধৰ্মৰ লগত কি মিলজুল আৰু পোহৰ আৰু অন্ধকাৰৰ লগত কি সংগতি আছে যিহেতু চক আমি নিজে পোহৰ যীশু খ্ৰীষ্টক আমি যেতিয়া নেকি আমি গ্ৰহণ কৰি লওঁ সেই তেতিয়াৰ পৰা আমি পোহৰ ৰাস্তা চলিবলৈ বিচাৰোঁ আৰু যেতিয়া আমি নিজে পোহৰ হোৱাৰ পিছত আনক পোহৰৰ ৰাস্তা দেখুৱাব লাগে একচুৱেলি যদি আমি নিজে পোহৰ হৈ কিনে যদি অন্ধকাৰত পৰোঁ তেন্তে সেইটো আৰু আমি ঈশ্বৰৰ সন্তানৰ পৰা বঞ্চিত হৈ যাওঁ সেইটো কাৰণে কৈছে अविश्वासियों के साथ असमान जुए में न जुटो क्योंकि धार्मिकता अधर्म के साथ क्या मिलजुल বুলি কৈছে জ্যোতি আৰু अंधकार के साथ क्या संगति এই বাণীটো পঢ়ি যাব আপোনালোকে মই লগাই দিম স্ক্ৰীনত গতিকে চক আমাৰ একমাত্ৰ যুদ্ধ এজনী ছোৱালী বা এজনী ল'ৰাৰ বা এজনী মানুহৰ লগত নহয় আমাৰ প্ৰথম যুদ্ধ হৈছে শয়তানৰ লগত যিবিলাক শয়তান আনক্লিন স্পিৰিট হৈছে অপবিত্ৰ আত্মা যিবিলাক নেকি অপবিত্ৰ অশুদ্ধ সেইবিলাকৰ লগতে আমাৰ মেইন যুদ্ধখন আছে শয়তানৰ লগত কোনো মানুহৰ লগত নহয় আৰু আমি শয়তানৰ পৰা আমি বিজয় হ'বলৈ কাৰণে কেৱল মাত্ৰ প্ৰাৰ্থনা ব্ৰত আৰু ঈশ্বৰৰ বাণীৰ প্ৰতি ধ্যান দি আমি আগবাঢ়ি গ'লে আমাৰ জীৱনটো সুন্দৰ হ'ব গম পাইছে নহয় আমি সেইটো কাৰণে কৈছে চক বিয়াক পাৰোঁ ক্ষেত্ৰত যেতিয়া নেকি এজনী ল'ৰাটো যদি হিন্দু হয় মই যদি হিন্দু ল'ৰা মই যদি ধৰ্মৰ খ্ৰীষ্টিয়ান ল'ৰা আৰু মোৰ পতি যদি হিন্দু হয় তেন্তে কি হয় আমি দুজন শাৰীৰিকভাৱে আমি বেলেগ বেলেগ আছোঁ কিন্তু আত্মিক দিশত আমি এক হৈ যাওঁ বিয়াৰ পিছত তেন্তে কি হ'ব পিছত তাৰ মতটো বেলেগ হ'ব তেখেতে যিটো মই পালন কৰি আহিছে সেই মতটো বেলেগ হ'ব আৰু মই যিটো পালন কৰি সেই মতটো মোৰ বেলেগ শেষত গৈ আমাৰ মাজত বিশ্বাসৰ ক্ষেত্ৰত মানে এনেকুৱা ফাট মেলি যাব ল'ৰা ছোৱালীৰ ক্ষেত্ৰত ফাট মেলি যাব সেই ফাট মৰাৰ প্ৰব্লেমটোহে আমাৰ ঘৰতো আছে আমাৰ মা আৰু দেউতাৰ মাজত এটা সমস্যাৰ সন্মুখীন হৈছিলে সেই প্ৰব্লেমটো আমাৰ ক্ষেত্ৰত ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আহি যায় প্ৰব্লেমটো এই ল'ৰা ইফালে যাব মাকৰ ফালে যাব নে ল'ৰা ছোৱালীৰ ক্ষেত্ৰত যাব সেই কথাটো মানে আহি পৰে গতিকে মই কথাটো বুজি মানে পাইছোঁ যে এজনী ল'ৰা যদি খ্ৰীষ্টান হয় ল'ৰাটো যদি খ্ৰীষ্টান হয় সেই খ্ৰীষ্টান ছোৱালীয়ে বিয়া পাতিব বা এজনী ল'ৰা ছোৱালীজনী হিন্দু যদি হয় সেই হিন্দু ছোৱালী ল'ৰাৰ লগতে বিয়া হ'ব লাগে একচুৱেলি যদি সেই ছোৱালীজনীয়ে যদি খ্ৰীষ্টান ল'ৰাৰ লগত যদি বিয়া পাতিব বিচাৰে তেন্তে প্ৰথমে ছোৱালীজনী খ্ৰীষ্টান হৈ ল'ব লাগিব
যে প্ৰথমে আপুনি যীশু খ্ৰীষ্টৰ বিশ্বাসী হিচাপে ধৰ্মটো গ্ৰহণ কৰক, নহ'লে আপুনি অন্য ধৰ্মৰ যিটো আপোনাৰ ধৰ্মত আছে সেই ধৰ্মৰ লগত বিয়া পাতিলে আপোনাৰ কাৰণে ভাল হ'ব। আৰু ঈশ্বৰৰ বাণীত লিখা আছে যে তুমি যদি ঈশ্বৰক সৰ্বোচ্চ মনেৰে আজ্ঞাবিলাক পালন কৰা, যদি পালন কৰা তেন্তে মই তোমাক সকলো অন্য জলত আশীষ দিম বুলি কৈছে। আৰু তোমাৰ যিবিলাক নেকি বংশধৰ সেইবিলাক বৃদ্ধি পাব, লগতে যিবিলাক খেতি মাটি বাৰী আছে সেই সকলোবিলাক তোমাৰ অধীন হ'ব, লগতে তোমাৰ সকলোবিলাক বংশ বৃদ্ধি হোৱাৰ লগতে তোমাৰ শস্যবিলাক উৎপাদনক্ষম হ'ব। আৰু তুমি তোমাৰ যিখিনি ভূমিত থাকে এই ভূমিবোৰৰ তুমি অধিকাৰী হ'বা বুলি কৈছে। যদি আমি ঈশ্বৰৰ বাণীৰ প্ৰতি ধ্যান দিওঁ তেন্তে আজি মোৰ ক'বলগীয়া আৰু আপোনালোকৰ মনত অস্পষ্টভাৱে প্ৰশ্নবিলাক যিবিলাক উদয় হয় সেই প্ৰশ্নবিলাকৰ উত্তৰ দিব পাৰিলোঁ বুলি মই ভাবিলোঁ। যদি আমি পৰা নাই, যদি কিবা কুৱেশ্যন আছে আপোনালোকে প্ৰশ্ন কৰিব পাৰে।